নমস্কাৰ সবসকল এটা খবৰ আহি পৰিছে গতিকে এই খবৰটোকে আপোনালোকক জনাম বুলি এই ভিডিঅ'টো বনালোঁ সবসকল আপোনালোকে চাগে এতিয়ালৈকে মানে কথাটো গম পোৱা নাই কাৰণ বহুতে নাচায় চেক নকৰে গতিকে এই ভিডিঅ'টো বনালোঁ যাতে সকলোৱে গম পায় সবসকল যোৱা 25 তাৰিখ মানে নৱেম্বৰ 25 আৰু নৱেম্বৰ 25 2024 চনৰ এইটো চাওক 25 তাৰিখ দেখুৱাইছে নহয় নৱেম্বৰ মাহৰ গতিকে সেইদিনাখন আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ছাৰ তেওঁ আমাৰ সমগ্ৰ শিক্ষা অসমৰ সৈতে আৰু লগতে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সৈতে এটা মিটিং পাতিছিলে এই মিটিঙত মানে কিছুমান কথাটো তেওঁলোকে মানে অলপ মানে ডিছকাশ্যন কৰিলে আৰু এতিয়া বিষয়টো কি মই এতিয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ সবসকল আমি আগতে আমি বুলি নহয় মই নিজে মানে আগতে দুমাহমান আগতে এটা ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকক মই জনাইছিলোঁ আৰু তেতিয়া কৈছিলোঁ যে আমাৰ ৰেচনেলাইজেশ্যনটো মানে এতিয়া হ'বলৈ গৈ আছে বুলি মই সেই সময়তো কৈছিলোঁ যে ডিচেম্বৰলৈকে হ'ব মানে হেৰি ৰেচনেলাইজেশ্যনটো গতিকে এইটো চাওক আজি আকৌ মানে এই মিটিঙত তেওঁলোকে মানে কথাটো পাতিলে ৰেচনেলাইজেশ্যনটো গতিকে এতিয়া নৱেম্বৰ মাহ নহয় জানো নৱেম্বৰটো প্ৰায় শেষ হৈছে গতিকে ডিচেম্বৰ শেষ হোৱালৈকে আমাৰ যিটো ৰেচনেলাইজেশ্যন সেই ৰেচনেলাইজটো হোৱাটো চান্সটো মানে আছে একদমবাৰে মানে 80-90% আছে মানে হোৱাৰ চান্সটো মানে গতিকে চাবলৈ সাজু হওক এতিয়া কাৰ কি হৈ আহিব কোনো ক'ব নোৱাৰি আৰু লগতে মই ভাবোঁ ব্লকেও সেইবোৰ মানে কথাটো নাজানিব কাৰণ যিটো ৰেচনেলাইজেশ্যনৰ মানে যিটো লিষ্ট হ'ব সেইটো ডাইৰেক্ট মানে DWEৰ পৰা আহিব মানে কাহিলীপাৰা অসমৰ হেৰিৰ পৰা গুৱাহাটীৰ পৰা গতিকে চাবলৈ যিটো ৰেচনেলাইজেশ্যন হৈ আছে সেইটো মানে ইয়াৰ বিষয়ে মই আগতেও মানে এটা ভিডিঅ' বনাই আপোনালোকক জনাইছিলোঁ যে ইয়াত মানে কাৰো হাত নাই ঠিক আছে যদি ডিটেইলছ চাবলৈ যদি মন যায় জানিবলৈ মন যায় সেই ভিডিঅ'টো আপোনালোকে চাৰ্চ কৰি ৰেচনেলাইজেশ্যন বুলি মই লিখিছোঁৱেই এইটো চাৰ্চ কৰি আপোনালোকে চাব মানে তেতিয়া কথাটো মানে বিতংটো গম পাব মানে কি ধৰণৰ ৰেচনেলাইজেশ্যন হ'বলৈ গৈ আছে গতিকে চাবলৈ ইয়াত চাওক মানে কথাটো এইকাৰণে কৈছোঁ কাৰণ আগতো বহুত তেনেকুৱা ৰেচনেলাইজেশ্যন হৈছিলে কিন্তু এই ৰেচনেলাইজেশ্যনত মানে বহুতো মানে খেলি মেলি হৈ আছিলে ইয়াত ব্লকৰ হাত আছিলে আৰু লগতে ৰেচনেলাইজেশ্যনৰ লিষ্ট অহা স্বত্তেও বহুতে মানে হেৰি স্কুলখন মানে ট্ৰান্সফাৰ যিটো ৰেচনেলাইজেশ্যন হৈছিলে ন যিখনত স্কুলত মানে ৰেচনেলাইজেশ্যন কৰি দিছে সেইখন স্কুলত মানে বহুতে যোৱা নাই মানে পুৰণা স্কুলতে মানে থাকিছিলে মানে কাম কৰি আছিলে শিক্ষকতা কৰি আহিছিলে কিন্তু এতিয়া যিহেতু সেই ৰেচনেলাইজেশ্যন অলপ বেলেগ ধৰণৰ গতিকে এতিয়া মানে উপায় নাই সেইটো হ'বই লাগিব মানে যদি আপোনাৰ ৰেচনেলাইজেশ্যন নামৰ যদি সেই লিষ্টটো আহে নামটো তেতিয়াহ'লে আপুনি যাবই লাগিব মানে যিখন স্কুল আপোনাক পঠায় সেইখন স্কুললৈ আপুনি যাবই লাগিব গতিকে চাবলৈ এইটোৱে মানে এইটো যিটো মিটিং হ'ল এই মিটিঙত ইয়াকে ডিছকাশ্যন কৰা হৈছে আৰু লগতে আৰু কিছুমান কথা আছে এইটোকো মই জনাম বুলি ভাবিছোঁ এইটো চাওক ৰিক্ৰুটমেণ্টৰ কথা মানে তেওঁলোকে কথা পতা হৈছে তেওঁলোকৰ দ্বাৰা আৰু লগতে এপইণ্টমেণ্ট অফ দ্য হেড টিচাৰ ইন LP স্কুল আগৰ পৰা বিদ্যালয়বোৰত LP স্কুলৰ যিটো হেড টিচাৰ লাগে বুলি কৈ আছিলে নহয় জানো গতিকে ইয়াৰ বিষয়েও মানে তেওঁ চালে মানে সেইটোৱে আৰু কথাটো যে এতিয়া LP স্কুলত হেড টিচাৰৰ হেৰি পষ্ট ক্ৰিয়েট কৰা হ'ব আৰু বহুত সোনকালে কিন্তু কথাটো সেইটোৱেই যিহেতু এটা মানে কণ্ডিশ্যন দিছিলে যোৱাবাৰ যিটো নিউজত পাইছিলোঁ এই নিউজ মতে কণ্ডিশ্যন মতে মানে এখন স্কুলত কমচে কম 150জন ছাত্ৰ বা ছাত্ৰী থাকিব লাগিব মানে তেতিয়াহে সেইখন স্কুলৰ নামত শিক্ষকতা মানে হেৰিটো আৰু হেড টিচাৰৰ পষ্টটো মানে ক্ৰিয়েট কৰি দিব মানে বনাই দিব বুলি মানে কোৱা হৈছিলে গতিকে যিবিলাকৰ বিদ্যালয়বোৰত 150 এটলিষ্ট আছে ছাত্ৰ ছাত্ৰী তেতিয়াহে মানে আপোনালোকৰ হেড টিচাৰৰ পষ্টটো মানে বনোৱা হ'ব ক্ৰিয়েট কৰা হ'ব বুলি মানে আগতে কৈছিলে গতিকে সেইটো হ'ব পাৰে এতিয়া মানে যিহেতু ইয়াত লিখা আছে ৰিক্ৰুটমেণ্ট আৰু লগতে এপইণ্টমেণ্ট অফ হেড টিচাৰ ইন LPS বুলি গতিকে এই চৰ্তটো যদিহে মানে পূৰণ হৈছে তেতিয়াহ'লে আপোনালোকৰ মানে স্কুলত এতিয়া হেড টিচাৰটো আহি যাব মানে গতিকে সাজু হওক এতিয়া স্পেচিয়েল ৰিক্ৰুটমেণ্ট অফ কণ্ট্ৰেকচুৱেল টিচাৰ্ছ মানে যিবিলাকে কণ্ট্ৰেকচুৱেল টিচাৰত আছিলে বা আছে তেওঁলোকৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট মানে যিটো হৈ গ'ল ন স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ তেওঁলোকৰ ওপৰতো মানে কিছুমান কথাটো তেওঁলোকে চাগে মানে কথা পাতিছে ঠিক আছে আৰু লগতে ইনক্লুডিং এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ অফ ছেকেণ্ডেৰী স্কুলবোৰত আৰু ঠিক আছে এই মাধ্যমিক স্কুলবোৰত যিবোৰ এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে কাম কৰি আছে তেওঁলোকৰ মানে কিবা এটা ভাল খবৰ আহিব গতিকে এই ভাল খবৰটো এতিয়া আমি একজেক্টলি ক'ব নোৱাৰোঁ যিহেতু মানে
আমি নিজে সেই মিটিঙত থকা নাই আৰু লগতে আমি মেম্বাৰ নহয়, গতিকে ক'ব নোৱাৰোঁ। কিন্তু কিবা এটা নহয় কিবা এটা ভাল খবৰটো আহিব। গতিকে সেইবোৰৰ বাবে এতিয়া সকলোকে মই মানে জনাইছোঁ, যাতে সকলোৱে সাজু হৈ থাকে ৰেচনেলাইজেশ্যনৰ বাবে, ৰিক্ৰুটমেণ্টৰ বাবে। ৰিক্ৰুটমেণ্টটো এতিয়া হ'বলৈ গৈ আছে, যিহেতু 2024 চনৰ মাৰ্চ মাহ আছিলে চাগে, মোৰ মনত নাই বাৰু দেই একজেক্টলি, যিটো এপ্লাই হোৱাৰ ডেটটো। গতিকে সেইটো এতিয়া মানে হ'বলৈ গৈ আছে। এতিয়া মানে অতি সোনকালে আপোনালোকৰ যিটো হেৰি মানে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইটো ভেৰিফিকেশ্যনটো এতিয়া হ'ব আৰু মানে বেছি সময় নাই। গতিকে সাজু হ'ব, সাজু হৈ থাকিব, সদায় মানে নিউজবোৰ চাই থাকিব। আৰু এইবোৰ নিউজবোৰ পাবলৈ, এইবোৰ মানে খবৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই সময়মতে যেতিয়া মানে এই হেৰিবোৰ মানে খবৰবোৰ ওলায়, কিবা এটা নতুন খবৰ নিউজ ওলায়, তেতিয়া আপোনালোকক যাতে মই দিব পাৰোঁ। ধন্যবাদ।